আহ, আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আপোনালোকৰ মাজলৈ আহিছোঁ। বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 9 নৱেম্বৰত যিখন কেবিনেট হৈছিলে, কেবিনেটত আমাৰ এটা সিদ্ধান্ত ল'লে যে আমাৰ দীৰ্ঘদিনীয়া যিটো আমি 17-18 চনৰ পৰা আৰম্ভ কৰিছিলোঁ, যিটো দাবী আছিলে, সেই দাবীটোৰ প্ৰতি শ্ৰদ্ধা জনাই যিটো চৰাইদেউ আমাৰ চাউলুং চুকাফাৰ নামত এখন পূৰ্ণাংগ ৰূপত এখন বিশ্ববিদ্যালয় স্থাপনৰ কাৰণে তেওঁ যিটো ঘোষণা কৰিলে, আৰু আজি 25 নৱেম্বৰ তাৰিখে এখন আমাৰ বিধানসভাত বিলখন পাছ কৰাৰ কথা আছে, আৰু হয়তো আমাৰ এতিয়া অলপ দেৰি পিছত হয়তো বিলখন উত্থাপন হ'ব। সেই প্ৰসংগত আমি সকলো ৰাইজৰ হৈ বিভিন্ন জাতি জনগোষ্ঠী আৰু ধৰ্মাৱলম্বী সকলোৰে লৈ অসমীয়া জাতিৰ যিটো আমাৰ গুৰি ধৰোঁ, তাত আমাৰ একগোট কৰাৰ যিটো প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে চাউলুং চুকাফাৰ নেতৃত্বত, আৰু তেওঁৰ নেতৃত্বত যে তেওঁ এটা স্বীকৃতি দিয়াৰ কাৰণে আমি সকলোৰে হৈ তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু এই বস্তুটো যিটো আমাৰ চাউলুং চুকাফাৰ নামত এখন পূৰ্ণাংগ বিশ্ববিদ্যালয়, সেইটো আমি আমাৰ নেতৃত্বত প্ৰথমবাৰলৈ আমি এটা কনচেপ্ট আনিছিলোঁ 2018 চনৰ পৰা, আৰু আমি সেই সময়ত আমাৰ ডক্টৰ দয়ানন্দ বৰগোহাঁইৰ নেতৃত্বত, আৰু আমি সেই সময়ত আমি ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ। তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতেই চাউলুং চুকাফাৰ এডুকেশ্যনেল কালচাৰেল কমপ্লেক্স বুলি এটা 15 কোটি টকাৰ প্ৰায় 100 কোটি টকা এটা প্ৰজেক্ট ধৰা আছিলে, যিটো ইনিচিয়েলি 5 কোটি টকা ধাৰ্য কৰা হৈছিলে, আৰু 1 কোটি টকা চাউলুং চুকাফাৰ মৈদামটো সাজিবৰ কাৰণে দিছিলে। কিন্তু অতি পৰিতাপৰ বিষয় আছিলে আৰু লজ্জাজনক ঘটনা আছিলে যে আফটাৰ ডিক্লেৰেশ্যন ইন 2014 এজ এ পটেঞ্চিয়েল ৱৰ্ল্ড হেৰিটেজ চাইট, তো আমাক ঘোষণা কৰাৰ পিছতো আমি কিন্তু ডিউ টু লেক অফ মেপ আৰু ডিউ টু লেক অফ মেপৰ কাৰণে আৰু যিটো আনচাৰ্ভেড এৰিয়াৰ কাৰণে আমি কি কৰিলোঁ, সেইখিনি প্ৰপ'জেল পঠিয়াব পৰা নাছিলোঁ, আৰু সেইখিনি যিখিনি চেংচন ফাণ্ড যিটো আছিলে 5 কোটি টকা চাউলুং চুকাফাৰ কালচাৰেল এণ্ড এডুকেশ্যন কমপ্লেক্সৰ নামত যিটো দিছিলে, সেইটো ঘূৰি আহিলে, আৰু চুকাফাৰ নামত যিটো 1 কোটি টকা দিছিলে সেইটো ঘূৰি আহিলে। তাৰপিছত আমি 18 চনৰ লাষ্টৰ পৰা লাগি আমি 19 চনতো আমি আকৌ গুৱাহাটী প্ৰেছ ক্লাবত এখন প্ৰেছ মিট দিছিলোঁ জুলাই মাহত, 20 জুলাইত, আৰু সেইটো আমি ঘোষণা কৰিলোঁ যে আমাৰ এইটো দেখিব পাৰে, আমাৰ ইয়াত আছে, উল্লেখ আছে যে চৰাইদেউ মৈদাম চুকাফাৰ নামত এখন বিশ্ববিদ্যালয় আৰু চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিবলৈ জৰীপ কাৰ্য আৰম্ভ কৰিব লাগে। আমি মাহেকত এখনকৈ বা 15 দিনৰ মূৰে মূৰে বা এসপ্তাহত এখনকৈ আমি প্ৰেছ মিট দিবলৈ বাধ্য হৈছিলোঁ, আৰু সেইটো আমি মিডিয়া মেনেজমেণ্ট ৰিচাৰ্চ চেণ্টাৰৰ মই সভাপতি হিচাপে দিছিলোঁ। আৰু এই সম্পূৰ্ণ কনচেপ্টটো আমি পোষণ কৰিছিলোঁ। তেতিয়া সেই সময়ত আমাক বহুতে বাধাও দিছিলে আৰু এটা কাল্পনিক কথা বুলি ভাবিছিলে, কিন্তু যিহেতু আমি গভৰ্ণমেণ্টৰ লগত জড়িত আছিলোঁ, বিভিন্ন পদবীতো আছিলোঁ, সেই অভিজ্ঞতা আছে, আৰু একাডেমিক লাইনত যিহেতু আমি 2008ৰ পৰা আমি বিভিন্ন শিক্ষকতাৰ লগত আমি বিভিন্ন ধৰণৰ দুখনমান ইউনিভাৰ্চিটিৰ লগত জড়িত আছিলোঁ, সেই হিচাপে আমি সেই বস্তুটো অভিজ্ঞতাৰ কাৰণে আমি আগবাঢ়িবলৈ সক্ষম হৈছিলোঁ। আৰু আমি নিজেই ডক্টৰ দয়ানন্দ বৰগোহাঁই, জিতেন বৰপাত্ৰ গোহাঁই, আমাৰ হিষ্ট্ৰিয়ান, আমাৰ গড়গাঁও কলেজৰ ৰিটায়াৰ্ড প্ৰিন্সিপাল দিলীপ বুঢ়াগোহাঁই ছাৰ প্ৰয়াত, এনেকৈ প্ৰমুখ্যে কৰি, আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত, আমাৰ সৰ্বানন্দৰ নেতৃত্বত, আৰু যোগেন মোহন ডাঙৰীয়া আছে ৰিভিনিউ, তেওঁ খুব সহায় কৰিছিলে, আৰু আৰ্কলজি মিনিষ্টাৰ বিশেষকৈ আমাৰ কেশৱ মহন্ত ডাঙৰীয়া আছিলে, সকলোৱে সহায় সহযোগত আমি আগবাঢ়ি গৈছিলোঁ। আৰু সেইটো আমাক পূৰ্ণাংগৰূপে সহায় কৰিছিলে সকলো জাতীয় সংগঠন, দল সংগঠন, আৰু ইভেন আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী প্ৰশাসন যন্ত্ৰই। কিন্তু যদিও আমাৰ তাত প্ৰতিটো পদক্ষেপ বাধা আহিছিলে, আৰু সেই হিচাপে আমি 2019 চনত আমি জৰীপ কাৰ্য আৰম্ভ কৰিলোঁ। চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ঘোষণা কৰিবৰ কাৰণে আমি প্ৰায় 4756 বিঘা মাটি সোমোৱালোঁ, অন্তৰ্ভুক্ত কৰিলোঁ, আৰু 1000 বিঘা মাটি প্ৰায় আমি কি কৰিছোঁ, চুকাফাৰ ইউনিভাৰ্চিটিৰ কাৰণে আমি প্ৰপ'জেল দিছিলোঁ। যদিও সেই সময়ত চৰকাৰে কোনো ইনিচিয়েটিভটো লোৱা নাছিলে, কিন্তু আমি এটা পটেঞ্চিয়েল এটা ফিউচাৰ এটা দেখিছিলোঁ, সম্ভাৱনা এটা দেখিছিলোঁ, যাতে আমাৰ এই উদ্দেশ্যটো আছিলে চাউলুং চুকাফাৰ নামত এখন পূৰ্ণাংগ বিশ্ববিদ্যালয় স্থাপন যে কৰি দিলে যে হ'ব, যে সেইটো নহয়, তেওঁৰ নামত কিবা এখন ইউনিভাৰ্চিটি দিলে সেইটোও নহ'ব, আমি কোনোবা এখন ইউনিভাৰ্চিটিৰ নামটো দি লওঁ, কিন্তু আমাৰ প্ৰকৃত আমাৰ যিহেতু মোৰ তাতেই ঘৰ, আৰু মই যিহেতু গৰীয়া আহোম হয়, আৰু যিহেতু আমি দেউধাই ফেমিলিৰ হয়, তো সেইকাৰণে আমাৰ এটা চেণ্টিমেণ্ট আছিলে যাতে হিষ্ট্ৰীটো যাতে তাত যিটো লুকাই আছে, আজি 4700 বিঘা মাটিৰ ভিতৰত দুৰ্ভাগ্যজনক ৱৰ্ল্ড হেৰিটেজ ঘোষণা কৰাৰ পিছতো প্ৰায় নিয়াৰ এবাৰ 600 বিঘা মাটি হৈছে, 4100 বিঘা মাটি যিটো চাউলুং চুকাফাৰ সৈতে বাকী ৰজাৰ আৰু কোঁৱৰী মৈদামখিনি আৰু দেওশাল লাং কৰি দলো আজি বেদখলৰ কবলত, আৰু তাত মৈদাম সোমাই আছে, তাত আমাৰ চাহ বাগান খোলা হৈছে, আৰু তাত এতিয়াও সংৰক্ষিত হৈ থকা নাই। যদিও মই প্ৰতিটো ছাৰ্ভে নেতৃত্ব লৈছিলোঁ, আৰু প্ৰতিটো বস্তু ডকুমেণ্টছ আছে, আৰু মই যিহেতু জৰীপ কাৰ্যটো মই নেতৃত্ব লৈছিলোঁ, আৰু মডেল মেপখন যিহেতু মই বনাবলৈ বাধ্য হৈছিলোঁ, কাৰণ কেলৈ তাত তেতিয়া ইমানেই পলিটিকেল ৰাজনৈতিকভাৱে প্ৰেছাৰ আছিলে যে মণ্ডলসকলে আহিবলৈ ভয় কৰে, ছাৰ্ভে টিমটো ছাৰ্ভে কৰিবলৈ ভয় কৰে, আৰু সেই সময়ত মানে আমাৰ বাঘৰো উপদ্ৰৱ হয়। তাৰ মাজত কিন্তু সেই সময়ত ওলাবলৈ মানুহ নাছিলে, সেইকাৰণে মই নেতৃত্ব ল'বলৈ বাধ্য হৈছিলোঁ, আৰু এটা ৰাইজৰ স্বাৰ্থত
এটা ইতিহাসৰ স্বাৰ্থত অসমীয়া জাতিৰ গঠনৰ প্ৰক্ৰিয়াৰ কাৰণে। তো সেইকাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি ধন্যবাদ জনোৱাৰ লগতে অসম চৰকাৰক ধন্যবাদ জনোৱাৰ লগে লগে আমি যে এই 1000 বিঘা মাটি যিটো আমি লৈছিলোঁ, প্ৰপ'জেল লৈছিলোঁ, যাতে সেই অঞ্চলতে যে ঘোষণা কৰে যাতে আমাৰ সেইখিনি চৰকাৰী মাটি চেলিং মাটি হয়। আৰু মৈদামৰ ঠিক যিখিনি আমি চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য আছে তাৰ যিটো অৰ্জুনৰ পাছত আমাৰ বাফাৰ জোনৰ বাহিৰত আমি লৈছিলোঁ। আৰু সেই সময়ত আমি যিটো গোটেই মেপখন আমাৰ ডিৰেক্টৰ অফ লেণ্ড ৰেকৰ্ড এণ্ড ছাৰ্ভে আমি ছাৰ্ভে কৰিছিলোঁ। আৰু ডক্টৰ দয়ানন্দ বৰগোহাঁই কাউন্সিলৰ চেয়াৰমেন আছিলে, তেওঁৰ নেতৃত্বতো আৰু তেওঁৰ বাৰেপতি তেওঁ এতিয়া অন বিহাফ অফ তেতিয়া আমাৰ সৰ্বানন্দ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ পিনি তেওঁ কৰিছিলে। তাৰপিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাইৰেক্ট পোনপটীয়াকৈ আমাক এটা সহায় কৰিছিলে আৰু যিটো একদম ৰাজনৈতিকভাৱে এটা শক্তিশালী পদক্ষেপ লৈছিলে শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, সেইটো কাৰণে আমাৰ বিশ্ব ঐতিহ্য হ'ল। আৰু চুকাফাৰ এতিয়া পূৰ্ণাংগ ৰূপত হ'বলৈ গৈ আছে। তো আমি অনুৰোধ জনাওঁ যাতে বেদখলকাৰী নেতৃত্বত কোনোবা ৰাজনৈতিক নেতাৰ যদি পৰিচালনাত যাতে চৰকাৰে যাতে বেলেগ স্থানত নিদিয়ে, যে পূৰ্ণাংগভাৱে এইটো কাৰণে বিচাৰিছোঁ যাতে গোটেই ইতিহাসখন যাতে সংৰক্ষিত হৈ থাকে, কাৰণ এতিয়াও তাত বেদখলকাৰী আছে। তাত ধন্যবাদ সকলো জাতি জনগোষ্ঠী আৰু বিশেষকৈ এই যাত্ৰাটোত আমাৰ সকলো সংবাদ মাধ্যম, অসমৰ সংবাদ মাধ্যম জড়িত আছে, সেইকাৰণে তেওঁলোককো ধন্যবাদ জনাইছোঁ।